মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পাইথাগোৰাছ ক্লাছেছৰ অসমীয়াৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। নিশ্চয় তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ চিলেবাছত থকা যিটো জতুৱা ঠাঁচ, ব্যাকৰণৰ জতুৱা ঠাঁচ তোমালোকৰ লগত আমি সকলোৱে ডিছকাছ কৰিম। সকলোৱে মন কৰিবা, ঠিক আছে? পঢ়া শুনা কেনেকুৱা গৈছে তোমালোকৰ? নিশ্চয় ভাল গৈছে, নহয়নে? ভালদৰে পঢ়িছা নিশ্চয়? ঠিক আছে। এতিয়া আমি পাঠলৈ আহোঁ। এতিয়া জতুৱা ঠাঁচ মানে তোমালোকে জানানে জতুৱা ঠাঁচটো? আমি সকলো কিছুমান বাক্যাংশত আমি প্ৰায় ব্যৱহাৰ কৰি থাকোঁ জতুৱা ঠাঁচ। কিন্তু এতিয়া আমি জতুৱা ঠাঁচ পঢ়াৰ আগত জতুৱা ঠাঁচ কি হয়, কাক বোলে, তাৰ বিষয়ে আমি জানিব লাগিব, হয়নে? ঠিক আছে। এতিয়া মন কৰিবা তোমালোকে, চমুকৈ ক'বলৈ গ'লে জতুৱা ঠাঁচ মানে হৈছে কোনো এটা ভাষাৰ ভাষা ব্যৱহাৰৰ নিজা ঘৰুৱা ঠাঁচ বা ভংগী, ঠিক আছে? যিটো ঠাঁচ আমি আন ভাষাৰ লগত কেতিয়াও নিমিলে আৰু আন ভাষাত কেতিয়াও পোৱা নাযায়, ঠিক আছে? এতিয়া মই তোমালোকৰ লগত কি কৰি আছো, ভাৱ বিনিময় কৰি আছো, হয়নে? তোমালোকৰ লগত এতিয়া মই ভাৱৰ আদান প্ৰদান কৰি আছো। এই যে মই তোমালোকৰ লগত ভাৱৰ আদান প্ৰদান কৰিছো, তেনেকে কি হয়, সকলো ভাষাৰে, এতিয়া মই তোমালোকত অসমীয়া ভাষাৰ যিহেতুকে অসমীয়া পঢ়াই আছো, তোমালোকৰ লগত মই কি কৰি আছো, অসমীয়া ভাষাৰ ভাৱ বিনিময় কৰি আছো। ঠিক তেনেদৰে পৃথিৱীৰ সকলো ভাষাৰে নিজা নিজা ভাৱ বিনিময় কৰাৰ ধৰণ আছে, ঠিক আছে? আৰু এই প্ৰতিটো ভাষাৰে এনেধৰণৰ যি ধৰণ বা যিটো ভংগী, তাকে সেই নিৰ্দিষ্ট ভাষাটোৰ জতুৱা ঠাঁচ বুলি কোৱা হয়, ঠিক আছে? ইয়াত ধুনীয়াকৈ তোমালোকৰ এক্সাম্পল মই দিছো, চাবা। কোনো একোটা বিশেষ শব্দৰ লগত আন শব্দ লগ লাগি গঠিত বাক্যাংশৰ শব্দবোৰে প্ৰচলিত অৰ্থৰ সলনি অন্য অৰ্থ প্ৰকাশ কৰিলে তাকে কি কয়, জতুৱা ঠাঁচ বুলি কোৱা হয়। জতুৱা ঠাঁচক বচন ভংগী বুলিও কোৱা হয়। এতিয়া মন কৰিবা, যেতিয়া আমি কোনো এটা বাক্যাংশত যেতিয়া আমি এটা জতুৱা ঠাঁচ তাতে আমি ব্যৱহাৰ কৰোঁ, তেতিয়া বাক্যটো কি হয়, অধিক শুৱলা হয়, হয়নে নহয়? অধিক শুৱলা হয়, লগতে অধিক মনোগ্ৰাহী হয়, হয়নে? এতিয়া তোমালোকে ইয়াত কি কৈছে, কোনো একোটা বিশেষ শব্দৰ লগত আন শব্দ লগ লাগি গঠিত বাক্যাংশৰ শব্দবোৰে প্ৰচলিত অৰ্থৰ সলনি অন্য অৰ্থ প্ৰকাশ কৰে। এতিয়া তোমালোকৰ এক্সাম্পল দিছো, চাবা। কপাল ফুলা, ঠিক আছে? এতিয়া এই কপাল ফুলা এই বাক্যাংশটোৱে কি বুজাইছে, সৌভাগ্যশালী, ঠিক আছে? সৌভাগ্যশালী বুজাইছে, হয়নে নহয়? কিন্তু এতিয়া এই শব্দটোৱে, এই দুটা শব্দই কপাল, এতিয়া কপালটো আমাৰ কি হয়, আমাৰ ফৰহেডটো কপাল বুজাই, নিশ্চয় নহয়নে? শৰীৰৰ এটা কি বুলি কৈছে, অংগ বুজাইছে কপালটোৱে। আৰু ফুলাটো আমি এনেই কি বুলি কওঁ, ফুল ফুলা, ঠিক আছে? এতিয়া এই ফুল ফুলাটো কিন্তু আমাৰ ইয়াত বুজোৱা নাই, ঠিক আছে? এতিয়া আমাৰ এই গোটেই বাক্যাংশটোৱে কি বুজাইছে, বেলেগকৈ অৰ্থ প্ৰকাশ কৰিছে। ইয়াত কি কোৱা আছিলে, তোমালোকৰ এক্সপ্লেনেশ্যন কৰোঁতে ইয়াত কোৱা হৈছে অন্য অৰ্থ প্ৰকাশ কৰে, হয়নে? প্ৰচলিত অৰ্থৰ সলনি কি কৰে, অন্য অৰ্থ প্ৰকাশ কৰে। এতিয়া ইয়াৰ প্ৰচলিত শব্দৰ অৰ্থ কি, কপাল মানে হৈছে আমাৰ গাৰ এক অংশ, আৰু ফুলাটো আমি ক'ত ব্যৱহাৰ কৰোঁ, ফুল ফুলা, এনেকুৱা ধৰণৰ কথাত আমি কি কৰোঁ, ফুলা শব্দটো ব্যৱহাৰ কৰোঁ। কিন্তু ইয়াতে আমাৰ কি অৰ্থ প্ৰকাশ কৰিছে, ক্ষমতাশালী, অৰ্থাৎ আমাৰ কপাল ফুলা, অৰ্থাৎ কি, সৌভাগ্যশালী, ঠিক আছে? সৌভাগ্যৰ উদয় হোৱা, সৌভাগ্যৰ উদয় হোৱা, ঠিক আছে? আমি আৰু এটা এক্সাম্পল ল'ম, চাবা। আলাসৰ লাৰু, ইয়াৰ অৰ্থ কি? এই বাক্যাংশটোৱে কি বুজাইছে, আমাৰ জতুৱা ঠাঁচৰ, এই জতুৱা ঠাঁচটোৱে আমাৰ কি বুজাইছে, অতি মৰমৰ, ঠিক আছে? অতি মৰমৰ।
কিন্তু এই অকল আলাসৰটোৱে কি কৈছে, ঠিক আছে মৰমে বুজাইছে, কিন্তু লাৰুটোৱে কি বুজাইছে, লাৰুটোৱে এটা কি আমাৰ যিটো প্ৰচলিত অৰ্থ আমাৰ লাৰু বুলি আমি ক'লে কি বুজি পাওঁ, মিঠাই, হয়নে নহয়? কিন্তু আমাৰ ইয়াত এই শব্দটোৱে, এই বাক্যাংশটোৱে কি কৰিছে, অন্য অৰ্থ প্ৰকাশ কৰিছে। সেইটো কি বুজাইছে, অতি মৰমৰ। নিশ্চয় তোমালোকে বুজি পাইছা কথাটো। এতিয়া যেতিয়া আমাৰ জতুৱা ঠাঁচ এটা ব্যৱহাৰ হয়, কোনো এটা ভাষাত যেতিয়া আমি জতুৱা ঠাঁচ ব্যৱহাৰ কৰোঁ, তেতিয়া কি হয়, ভাষাটো অধিক মনোগ্ৰাহী হৈ পৰে আৰু জতুৱা ঠাঁচবোৰৰ ভাৱ সুদূৰ প্ৰসাৰী, হয়নে নহয়? সেয়েহে কি হয়, ই মানুহৰ মন অতি সোনকালে আকৰ্ষণ কৰিব পাৰে। এতিয়া আমি কোনোবা এটা কথা যেতিয়া কিবা এটা জতুৱা ঠাঁচ লগাই আমি কথাটো কওঁ, তেতিয়া কি হয়, বাক্যটো আৰু অধিক শুৱলা হয়, হয়নে? এতিয়া তোমালোকে মন কৰিবা, যেতিয়া আমাৰ অসমীয়া ভাষাত বিশিষ্ট অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ বহুত আছে, হয়নে নহয়? আৰু সেইবোৰৰ কিছুমান ভাগ আছে। অসমীয়া ভাষাৰ বিশিষ্ট অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ বহুতো আছে, কিন্তু সেইবোৰক আমি তলত দিয়া ধৰণে ভাগ কৰি ল'ব পাৰোঁ। আৰু তোমালোকৰ পৰীক্ষাত অহা দেখা গৈছে, এনেকে তোমালোকক দিয়ে যে নাম শব্দৰ লগত সহায়কাৰী ক্ৰিয়া যোগ হৈ থকা এটা জতুৱা ঠাঁচ লিখা আৰু তাৰ জতুৱা ঠাঁচটিৰ অৰ্থ লিখি বাক্য ৰচনা কৰা। তেনেকে তোমালোকৰ পৰীক্ষাত অহা দেখা গৈছে, তোমালোকে মন কৰিবা, ঠিক আছে? এতিয়া প্ৰথমটো চাবা, প্ৰথমটো হৈছে নাম শব্দৰ লগত সহায়কাৰী ক্ৰিয়া যোগ হৈ পৃথক অৰ্থ বুজোৱা যৌগিক ধাতু। তাৰ উদাহৰণ দিছিলোঁ আওকাণ কৰ। আওকাণ কৰৰ অৰ্থ কি প্ৰকাশ কৰিছে, এই বাক্যাংশই অৰ্থ প্ৰকাশ কৰিছে যে অৱহেলা কৰ, ঠিক আছে? তাৰ পাছৰটো চাবা, কাহ পৰি জিঞ্জা। তাৰ অৰ্থ হৈছে হাই উৰুমিৰ পাছত একেবাৰে নিস্তব্ধ হৈ যোৱা, একেবাৰে কাহ পৰি জিন যোৱা বুলি কয় যে, হয়নে? তাৰ পাছৰটো চাবা, চিলিম চিগ। চিলিম চিগৰ এই বাক্যাংশটোৰ অৰ্থ কি প্ৰকাশ পাইছে, এই বাক্যটোৱে শেষ আশাও একেবাৰে নাইকিয়া হোৱা, মানে যিকণ আশা আছিল সেই আশাকণো নাইকিয়া হৈ যোৱাক বুজাইছে, ঠিক আছে? তাৰপিছত খটো চাবা, বিশেষ পদৰ খটো চাবা, বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ কৰা। কি কৈছে, বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ কৰা। এতিয়া তোমালোকে সকলোৱে জানা বিশেষ্য পদ কাক বোলে, জানানে? নিশ্চয় জানা। যিকোনো নামবাচক শব্দই কি বিশেষ্য পদ, যেনে মানুহ, ভাল লগা, বেয়া লগা, ভাল পোৱা, দুখ লগা, তোমাৰ গছ গছনি, এইবোৰ কি হয়, বিশেষ্য পদ, হয়নে? এতিয়া ইয়াত কি কৈছে, বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা জতুৱা ঠাঁচ। এনেকে তোমালোকৰ পৰীক্ষাত অহা দেখা যায়, ঠিক আছে? ইয়াৰ মই দুটামান তোমালোকৰ কাৰণে উদাহৰণ লৈ আহিছো। প্ৰথমটো চাবা, কপালৰ ঘাম মাটিত পেলা। তাৰ অৰ্থ হৈছে অতিপাত পৰিশ্ৰম কৰ, ঠিক আছে? তাৰ পাছৰটো চাবা, আঁঠু ল। তাৰ অৰ্থ হৈছে আঁঠু লোৱাৰ শব্দটোৰ এই বাক্যাংশটোৰ অৰ্থ হৈছে সেৱা ল, অৰ্থাৎ সন্মান দেখুৱাবলৈ আঁঠু কুচাই বহ। তাৰ পাছৰটো চাবা, চকু চৰহা। চকু চৰহা এই বাক্যাংশটোৱে কি বুজাইছে, আনৰ ভাল দেখিব নোৱাৰা, মানে কি লোকৰ শ্ৰী দেখিব নোৱাৰা লোকসকলক কি বুলি কয়, সেই অৰ্থটো প্ৰকাশ কৰিছে চকু চৰহা। তাৰ পাছৰটো চাবা, হাত দীঘল এই বাক্যাংশটোৱে কি বুজাইছে, ক্ষমতাশালী, অৰ্থাৎ আৰু এটা আমি ক'ব পাৰো কি, শক্তিশালী, ঠিক আছে? ক্ষমতাশালী লগতে শক্তিশালী, ঠিক আছে? তাৰ পাছত চাবা, ক্ৰিয়াপদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা জতুৱা ঠাঁচ। এতিয়া আমাৰ ক্ৰিয়াপদ কাক বোলে, কোনো এটা কাম কৰা বা হোৱাকে কি কয়, ক্ৰিয়াপদ নোবোলে জানো? এতিয়া ক্ৰিয়াপদৰ লগত বিশেষ অৰ্থ ব্যৱহাৰ হোৱা কিছুমান জতুৱা ঠাঁচ চাবা। প্ৰথমটো হৈছে পিঠি দি। এতিয়া পিঠি দিৰ তাৰ অৰ্থটো কি, ইয়াৰ কি অৰ্থ প্ৰকাশ কৰিছে, পিঠি দিৰ
অৰ্থ প্ৰকাশ কৰিছে ত্যাগ কৰ ঠিক আছে তাৰ পাছৰটো চাবা ভাত উঠা মানে কি ভাত উঠা মানে ইয়াৰ কি বুজাইছে আয়ুস নাইকিয়া হোৱা ঠিক আছে